मोर नाम प्रभाकर हो, मैं शिव शक्ति एग्री टेक लिमिटेड कंपनी गोलाघाट डिविजनल सेल्स मैनेजर। अपना शुभ नाम की हो सर? मोर नाम खड़ग छत्री। खरगो छेत्री सर। ये गाँव नाम तो गाँव नाम चंदामारी बंगाली। चंदामारी बंगाली है सर। अपना ये विश्वनाथ सर आली पड़े ना डिस्ट्रिक्ट जिला विश्वनाथ। जिला विश्वनाथ सर। अपना जी पुली লৈছে কেতিয়া লৈছিলে পুলিটো? এইটো জানুৱাৰী মানত আনি দিছিলে, তাৰপিছত মই ইয়াত ৰুইছোঁ মাৰ্চ লাষ্টত। মাৰ্চ লাষ্টত यानी এপ্ৰিল ফাৰ্ষ্ট উইকত হৈছে। এইটো কিমান পুলি যেতিয়া আহিছিলে কিমান কিমান আছিলে? পুলিটো যিটো পলিথিন হেৰি থাকে তাৰ ওপৰত ইমান বেগত আছে, মানে 6 ইঞ্চি পুলি আছে। আজি 6 ইঞ্চি পুলি আপুনি লগাই পেলাই এইটো পুলি আজি হাইট কিমান হ'ল ছাৰ আপোনাৰ পুলিটো? এতিয়া হৈ গ'ল 7, 8, 9 7 ফুট 9 ফুট এনেকৈ পুলি হৈছে ছাৰ। নিজে আপোনাৰ এতিয়া কৈ আছে পুলিটো ছাৰ আজি জানুৱাৰী পুলি লৈছে, 2 মাহ ৰাখি পেলাই পুলি লগাইছে। এইটো মাৰ্চত লাষ্টত লগাইছে। যিটো পুলি আজি আপোনাৰ এপ্ৰিল মে জুন জুলাই আগষ্ট চলি আছে, এইটো 5 মাহ। 5 মাহ এতিয়া কমপ্লিট হৈছে হোৱা নাই, 5 মাহ কমপ্লিট হোৱা নাই, 4 মাহ হ'ল। এইটো পুলি আপোনাৰ 8 ফুট 7 ফুট এনেকৈ 10 ফুট আছে। এইটো গোটেই পৰিৱেশটো চাওক কিমান ধুনীয়া পৰিৱেশ ছাৰ বনাইছে ছাৰ। আপোনাৰ যিটো পুলি লগাইছে কেনেকৈ আপোনাৰ ভাবিছে পুলিটো? ভাল লাগিছে। এতিয়া এনেকুৱা গ্ৰোথ হ'লে এনেই ভাল লাগে, গ্ৰোথ হ'লে। হয় হয়। আপোনাৰ ৰাজ্যত কিবা এটা ক'ব নেকি যি কিষাণ আছে এইটো যি পুলি লগোৱাটো ইচ্ছুক থাকে কিন্তু অলপ অসুবিধাৰ কাৰণে পুলিটো নলগায়, এইটো ৰাজ্যত কিবা এটা ক'ব নেকি কওকচোন ছাৰ? ৰাইজক এতিয়া এইটোৱে ক'ব পাৰি যে এইটো পুলি মানে বৃক্ষৰোপণটো এটা ছেফ হয়, মানে হয় হয় ছেফ হয়। আৰু খুব বেছি এটাও অকণমানটো যতন কৰিব লাগিব, কিন্তু সিমান এটা বেছি যতনো কৰিব নালাগে। হয়। আন খেতি যিটো কৰিছে তাতকৈ বহুত কম যতন কৰি পেলাই এইটো পুলিটো ছাকচেছ কৰিব পাৰে। আৰু এবাৰ মানে ধৰক 1 বছৰমান খাটনি দিব লাগে। 1 বছৰৰ পাছততো তেনেকুৱা খাটনিও নালাগে। যেনেকৈ ছাৰ পুলি আজি গ্ৰোথ কৰিছে এইটো চাই পেলাই আপোনাৰ লাগিছে নেকি 12 ইয়াৰ্ছ এইটো কমপ্লিট হৈ যাব পুলিটো? এইটোতো ভাল লাগিছে যদি হয় হৈ যাব। ঠিক আছে ছাৰ। আপোনাৰ একবাৰ এড্ৰেছটো কৈ দিয়ক ছাৰ লাষ্টত। মোৰ এড্ৰেছটো গাঁও চন্দামাৰী বঙালী, হয়, পোষ্ট অফিচ কাউৰী পথাৰ, হয়, 3784170, হয়। পুলিচ থানা ষ্টেচন হেলেম। আপোনাৰ কিবা এটা সংস্থা আপোনাৰ জুৰিছে না? আপোনাৰ সংস্থা চলিছে না? মই আমাৰ কবিৰ পৰমেশ্বৰ পন্থত আছোঁ। সন্ত ৰামপালজী মহাৰাজৰ আমাৰ ইয়াত মানে অনুষ্ঠান আছে, জ্ঞান দীক্ষা কেন্দ্ৰ আছে। ঠিক আছে ছাৰ, নমস্কাৰ দেই।